দক্ষিণ হালমৰা মানকাছাৰ জিলা আছু উদ্যোগৰ জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান বিক্ষোভ। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িতসকলক ফাঁচীৰ দাবী জনাই ছাত্ৰ সন্থাই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ডক্টৰছুৱে জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান বিক্ষোভ প্ৰদৰ্শন কৰে। এই সন্দৰ্ভত জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজাক শ্বেখে কৈছে, জুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিন হ'ল যদিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঠিকভাৱে তদন্ত নকৰি অকল দুজন ব্যক্তিক জেল হাজতলৈ প্ৰেৰণ কৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ তুলিছে। অসমৰ ৰাইজক বুজ দিবলৈ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। কিন্তু জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰৰ সাগৰৰ মাজত বোকাই আছিল, তেতিয়া অসমৰ পৰা যোৱা বহুতো যুৱক আনন্দ ফূৰ্তি কৰি আছিল। সিহঁতক ছিংগাপুৰৰ পৰা আনিব লাগে আৰু সঠিকভাৱে তদন্ত কৰি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অন্যথাই পৰৱৰ্তী সময়ত গণতান্ত্ৰিক পদ্ধতিৰে ভয়াৱহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব দিয়ে। হাতীমাৰীৰ পৰা জহুৰুল ইছলামৰ প্ৰতিবেদন, সংবাদ 365। জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ হায় 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 জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ হায় 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 বিজেপি চৰকাৰ কাম নাই হায় 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 জুবিন গাৰ্গক ন্যায় দিয়ক আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ দক্ষিণ হালমৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰ মাছমজিয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যে মৃত্যুৰ ন্যায় বিচাৰি আমি আজি অৱস্থান বিক্ষোভ ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জ্ঞাত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হোৱাৰ আজি ২৬ দিন হৈ গ'ল, কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল মাত্ৰ ৰাজনীতিহে কৰি আছে, কিন্তু দোষীক তেওঁলোকে কৰাটো ঠিকে কৰিছে অসমৰ ৰাইজক বুজ দিয়াৰ কাৰণে। গতিকে অসমৰ ৰাইজে পগলা নহয়। মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যেতিয়া বিভিন্ন ধৰণৰ ৰূপ দেখা যায়, তেতিয়া অসমৰ ৰাইজে কিন্তু মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা নাইকিয়াৰ দিশত গতি কৰে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে ছিংগাপুৰত থকা অসমীয়া যিসকল ব্যক্তি আছে আৰু জুবিন দাই যেতিয়া পানীত মৃত্যুৰ লগত কপ ভুগিছে, যিসকল ব্যক্তিয়ে হাই খিটিংগেলি কৰিছে, এই গোটেইকেইটাক অসমৰ মাটিত চোঁচৰাই আনিব লাগিব আৰু পানী নহৰুকা তদন্ত কৰিব লাগিব। তদন্ত কৰি তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু যি দুটা ডাঙৰ কালপিত, এটা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এই দুয়োটাক অতি সোনকালে ফাঁচি দিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আপুনি ৰাজনীতি নকৰিব। অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে আমাৰ জাতীয় সম্পদগৰাকীক লৈ আপুনি ৰাজনীতি নকৰিব, তেনেহ'লে কিন্তু অসমৰ অৱস্থা বেয়া হ'ব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি কোন সম্পূৰ্ণৰূপে ৰক্ষা কৰিব পৰা নাই। গৃহ বিভাগ তেখেতৰ হাতত ইচ্ছা কৰিলে তেখেতে মুহূৰ্ততে কি কৰিব পাৰে এই সিদ্ধান্ত ল'ব পাৰে। যেতিয়া এগৰাকী এছিএছ বিষয়া নাইবা বিভিন্ন বিভাগৰ ব্যক্তিৰ কেলেংকাৰী ওলায়, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে লগে লগে তেখেতসকলৰ একশ্যন লয়। কিন্তু হত্যাকাণ্ডত জড়িত হৈ থকা দুগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী নিজে কৈছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছে, তেখেতসকলক আটক ঠিকে কৰিছে, কিন্তু এতিয়াও ফাঁচি দিয়া নাই। ইয়াত তদন্ত চলিব লাগিব। কিবা ৰহস্য লুকাই আছে, হয়তো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অসম চৰকাৰ আৰু বিজেপি চৰকাৰৰ লগত সম্পূৰ্ণৰূপে জড়িত আছে, সেইকাৰণে তেখেতসকলৰ একশ্যন নহয়। গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ক'ব বিচাৰিছোঁ যে আপুনি নিকাভাৱে কাম কৰাৰ কথা কৈছে, আমি ধন্যবাদ জনাইছোঁ, কিন্তু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু যিমান দিনলৈকে আপুনি ন্যায় নিদিয়ে, তেনেহ'লে কিন্তু ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। অসমৰ ৰাইজে কিন্তু জুবিন গাৰ্গক ভুলিব নাই, কিয়নো আমাৰ জাতীয় সম্পদগৰাকীক আপোনালোকে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। আৰু যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক ধ্বংস কৰিছে বা হত্যা কৰিছে, এই গোটেইকেইটা ব্যক্তিক আইনৰ আওতালৈ আনি উচিত শাস্তি প্ৰদান কৰিব লাগিব। এয়া আমাৰ দাবী। আৰু ডাঙৰ কালবিৰ দুটাক অতি সোনকালে ফাঁচি দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ।